আমি কোনো বিপদে হয়েছি যাবার কোনো উপায় নাই কোনো উপায় নাই। নমস্কাৰ প্ৰিয় দৰ্শক, অৰুণোদয় অসমৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আপোনালোকক জনাবলৈ লৈছোঁ এজন ইমাম চাহাবৰ জীৱন কাহিনীৰ বিষয়ে, যি কাহিনী শুনিলে আপোনাৰ হৃদয় কঁপি উঠিব। হয়, সেইজনে ইমাম চাহাব যিজনে ২৬টা বছৰে মানুহক মানুহ হোৱাৰ মন্ত্ৰ শিকাই গ'ল। সেইজনে ইমাম চাহাব যিজনে ২৬টা বছৰে জীৱন জীয়াই থকাৰ মূল মন্ত্ৰ দি গ'ল। আৰু সেইজন ইমাম চাহাব আজি এনেদৰে শয্যাগত হৈ পৰি ৰৈছে। এই ইমাম চাহাবক এতিয়া প্ৰয়োজন আপোনাৰ মোৰ অকণমান মৰমৰ, অকণমান সহায়ৰ। প্ৰিয় দৰ্শক, প্ৰতিবেদনটো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে এই ইমাম চাহাবক সকলোৱে অকণমান মৰম দিব পাৰে, অকণমান সহায় কৰিব পাৰে। প্ৰথমে ফটোখনলৈ মন কৰক আৰু এই ভিডিঅ'টোলৈ মন কৰক। জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছত হয়, আমি ক'ব বিচাৰিছোঁ হাফিজ শ্বৰীফুদ্দিন নামৰ ইমামজনৰ কথা। জীৱনৰ ২৬টা বছৰ আপোনাক মোক নামাজ পঢ়াই থকা হাফিজ শ্বৰীফুদ্দিনে বিগত ২টা বছৰৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে। সৰ্বোচ্চ মাটি সম্পত্তি বিক্ৰী কৰি চিকিৎসা কৰাৰ পাছতো কোনো সুফল নোপোৱাত উন্নত চিকিৎসাৰ বাবে বৃহৎ অৰ্থৰ প্ৰয়োজন হৈছে। সেই মৌলানা বদৰুদ্দিন আজমল, মৌলানা চিৰাজউদ্দিন আজমল, মৌলানা মুস্তাক আনফৰ, চাহাবুদ্দিন মজুমদাৰ, সুহেল আহমেদ তথা সমূহ ৰাইজৰ পৰা বিচাৰিছে অলপ আৰ্থিক সহায়। প্ৰিয় দৰ্শক, আপোনাৰ অলপমান সহায়ে ইমাম শ্বৰীফুদ্দিনে পুনৰ ইমাম হিচাপে নামাজ পঢ়াই যোৱাত সহায় কৰিব। আমিও অৰুণোদয় অসমৰ তৰফৰ পৰা আপোনালোকক কৰজোৰে অনুৰোধ কৰিলোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে তেওঁক সহায় কৰিবলৈ সুবিধা পায়। দেৱস্থানৰ পৰা ডেভিড ইমৰান, দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। দোয়া করবো আল্লাহ আপনারে মায়া করবা, প্রত্যেক বিপদে আমাদের বলায় মুসিবতে আল্লাহ আপনারা সহায় করবা, দয়া করবা আল্লাহ। আপনি অসহায় যদি আপনারা সহায় করেন, যদি আপনারা মায়া করেন, নিশ্চয় আল্লাহ আপনারা মায়া করবা। আমি যত নিরুপায় হয়ে গেছি, নিরুপায় হয়ে আপনার সহায় সামান্য আগবাড়ালে পারি। আপনারা সামনে অনুরোধ, কাতর অনুরোধ করি আর অকুল আবেদন, এই অকুল আবেদনটা আমার আপনারা দয়া করে গ্রহণ করুক। আর আসসালামু আলাইকুম রহমতুল্লাহি বৰকাতু। আপোনালোকে এই ব্যক্তিগৰাকীলৈ মন কৰক, যিগৰাকী ব্যক্তি হৈছে প্ৰায় ২৬টা বছৰ নলবাৰী মছজিদত ইমামতি কৰি আজি অসহায় অৱস্থাত মৃত্যু আৰু জীৱনৰ সৈতে ছটফটাই আছে। আৰু সেই ব্যক্তিগৰাকী হৈছে দক্ষিণ দেৱস্থানৰ কি নাম আছিলে, হাফিজ শ্বৰীফুদ্দিন। আৰু তেখেতে প্ৰায় বিগত ২টা বছৰৰ পৰা মৃত্যু আৰু জীৱনৰ সৈতে যুঁজি যুঁজি আজি হাৰ মানি সমগ্ৰ অসমবাসী তথা আমাৰ চেনেলৰ প্ৰতিজন শ্ৰোতা দৰ্শকৰ ওচৰত তেখেতে কাতৰভাৱে অনুৰোধ জনাইছে তেখেতক সহায় কৰিবৰ বাবে। মই পোনপটীয়াভাৱে তেখেতৰ পৰা কিছু মন্তব্য লোৱাৰ প্ৰয়াস কৰিছোঁ। আপুনি এই মুহূৰ্তত আমাৰ দৰ্শকসকলক আপুনি কি অনুৰোধ জনায়? অনুরোধ জানাবো খুঁজিছোঁ মোক এটা আৰ্থিক সাহায্য, যাতে মই উন্নত চিকিৎসাত যাব পাৰোঁ আৰু অলপ তেনেকুৱা সহায় সহযোগ বিচাৰিছোঁ। নলবাৰীত কিমান বছৰ ইমামতি কৰিছে আপুনি? নলবাৰীত প্ৰায় ২৫-৩০ বছৰ কৰিছোঁ। আৰু ক'ত ক'ত কৰিছিল ইমামতি? আৰু এইফালে ইয়াতেই উত্তৰ চাবাজপুৰ মছজিদত প্ৰায় আছিলোঁ ৭ বছৰ ৮ বছৰমান। আৰু ঘৰৰ পৰা এনেকৈ আহি ইয়াতে এই দক্ষিণ মছজিদ এইটোৱেই এই দলং পাৰ হৈ এই বৰবালি বৰবালি
এই বৰবালি যাতে কৈছোঁ পৰা আপোনাৰ এই বৰ্তমান যিটো বেমাৰটো ডক্টৰে কি বুলি ক'লে? মোৰ বেমাৰটো ডক্টৰে এনে হাৰ্টৰ দুৰ্বলতা বুলি কৈছে আৰু কিডনী প্ৰব্লেম, নাৰ্ভৰ প্ৰব্লেম, প্ৰেছাৰ, হাই প্ৰেছাৰ আপুনি উন্নত চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয়লৈ গৈছিল নেকি? গৈছিলোঁ। কিন্তু বৰ্তমানে আপুনি আৰ্থিক অনটনৰ বাবে হয়তো আপুনি বিভিন্ন উন্নত চিকিৎসাৰ বাবে যাব পৰা নাই। মোৰ ওচৰত আছে এজন স্থায়ী ব্যক্তি, তেখেতৰ পৰা মই অকণ দুআষাৰ জানিব বিচাৰিছোঁ। হয়, আপোনাৰ যিজন আত্মীয় হয় সেইজনৰ বিষয়ে অকণমান আমাৰ সবিশেষ তথ্যখিনি যদি আমাৰ দৰ্শকসকলক দিয়ে। তেখেত মোৰ সম্পৰ্ক মানে আসসালামু আলাইকুম। যিজন বেমাৰী তেখেত মোৰ জেঠেৰি হয়, অৰ্থাৎ মই তেখেতৰ সৰু ভৈনীয়েকক মই শ্ৰাদ্ধ কৰিছোঁ। আজি প্ৰায় 26 বছৰ বা 30 বছৰমান নলবাৰীত ইমামতি কৰিছে তেখেতে, আৰু হোজাইৰ বিভিন্ন মছজিদত, হোজাই জিলাৰ বিভিন্ন মছজিদত কেইবছৰমান ইমামতি কৰিছে। আজি প্ৰায় 2 বছৰৰ পৰা তেখেত মানে বিৰাট অসুস্থ হোৱাৰ কাৰণে টকা পইচা যিখিনি আছিল খৰচ কৰা হৈ গৈছে ইতিমধ্যে। এতিয়া বৰ্তমানে সহায় সেইদিনা লৈ গৈছিলোঁ আমি আমাৰ বজাৰত আৰোগ্য হস্পিটেলত, ইয়াৰ পৰা কৈছে হামত লৈ যোৱাৰ কাৰণে। হামত নিয়াৰ পইচা পাতি নাই, সেইকাৰণে ৰাইজৰ ওচৰত সহায় বিচাৰিছোঁ যাতে যোনে যিমান পাৰে তেখেতক সহায় কৰি পেলাই চিকিৎসাৰ কাৰণে যাতে সহায় কৰিব পাৰে সকলে, সেইটো কাৰণে আমি অনুৰোধ জনালোঁ। আপোনালোকৰ বৰ্তমানে ফোনপে' নাম্বাৰটো যদি আমাৰ দৰ্শকসকলক এবাৰ গাই দিয়ে। ফোনপে' নম্বৰটো 8721924421 8721924421 এইটো কাৰ নামত আছে ফোনপে' নাম্বাৰটো? শামছুন নেহাৰ তেখেতৰ ছোৱালী হয়। আপোনাৰ ছোৱালীৰ নাম শামছুন নেহাৰ হয় নেকি? হয়, শামছুন নেহাৰ হয়। যদি সদাশয় ব্যক্তিসকলে আপোনাৰ আপোনাৰ যিটো ফোনপে' নাম্বাৰ দিয়া হৈছে সেই ফোনপে' নাম্বাৰটো যদি কোনো সদাশয় ব্যক্তিসকলে আপোনাৰ আৰ্থিকভাৱে সহায় কৰে, সেই টকাখিনি আপুনি পাব নেকি? নিশ্চয় পাম। নিশ্চয় আপোনালোকে এই ব্যক্তিজনক যিমান যোনে পাৰে সহায় কৰক, আৰু নহ'লে অন্ততঃপক্ষে ভিডিঅ'টো শ্বেয়াৰ কৰি এই অসহায় ব্যক্তিজনক সহায় কৰাৰ বাবে আপোনালোকে সহায় কৰক। হয়, এখেত মোৰ দেউতা হয়, আৰু মোৰ দেউতাক মই বহুত জেগাত লৈ পেলাই দৌৰিছোঁ। গুৱাহাটী মেডিকেলতো লৈ গৈছিলোঁ, আৰু আজি 2 বছৰৰ পৰা দেউতা অসুস্থ। আজি 2-3 দিন হ'ল আৰোগ্য হস্পিটেলত লৈ গৈছিলোঁ। মোৰ টকাৰ অভাৱ, যাৰ কাৰণে মই বেছি দূৰত নিব পৰা নাই। কিন্তু আৰোগ্য হস্পিটেলত নিয়াৰ পিছত আৰোগ্য হস্পিটেলত ডাক্তৰে ডাইৰেক্ট হাম ৰেফাৰ কৰিছিলে, কিন্তু হামত মই লৈ যাব পৰা নাই কাৰণ মোৰ টকাৰ অভাৱৰ কাৰণে। আৰু এতিয়া মই বিভিন্ন ডক্তৰসকলৰ মানে পৰামৰ্শ লৈছোঁ। তেখেতসকলে মোক কৈছে হোজাই হামত নহ'লে গুৱাহাটী GMCHত লৈ যাবৰ কাৰণে, কিন্তু এতিয়াও মই পৰা নাই কাৰণ মোৰ টকাৰ বহুত অভাৱ, যাৰ কাৰণ মোৰ দেউতাক মই লৈ যাব পৰা নাই, এনেকৈ বিচনাত বগৰাই থ'ব লগা হৈছে। আৰু আপোনালোকে যদি সহায় সাহায্য কৰে তেনেহ'লে মই নিশ্চয় সুখী হ'ম, আৰু আপোনালোকে যিমান পাৰে সিমান সাহায্য কৰক, আৰু মোৰ দেউতাক যাতে মই সুস্থ কৰি উঠাব পাৰোঁ। আৰু মোৰ এইখিনিয়ে ক'ব লগা। আপোনাৰ ফোনপে' নাম্বাৰটো পুনৰাই এবাৰ গাই দিয়ে যদি দৰ্শকসকলৰ জ্ঞাতাতে। হয়, মোৰ ফোনপে' নাম্বাৰ হৈছে 8721924421 8721924421। আপোনাৰ QR কোডখন যদি আপোনাৰ ওচৰতে আছে এবাৰ আমাৰ দৰ্শকসকলক দেখুৱাই দিয়ক, আৰু নামটো পঢ়ি দিয়ক। কোনটো নামত আছিলে? হয়, নিহাৰিকা মইনাৰ নামত আছে, মানে মোৰ বাৰ নাম শামছুন নিহাৰ হয়, তাই নিহাৰিকা মাইনা বুলি লিখি থৈ দিছে এইখনত। আপোনালোকে এইখনত দিলে নিশ্চয় মই পাম, আৰু মোৰ দেউতাক মই সুস্থ কৰিবৰ কাৰণে এটা মই সাহস পাম। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় দেখিছে এজন পুত্ৰই নিজ দেউতাকৰ বাবে কাতৰভাৱে অনুৰোধ জনাইছে। গতিকে আপোনালোকে যিমানখিনি পাৰে আপোনালোকে 1 টকা 10 টকা দি হ'লেও এই অসহায় পৰিয়ালটোক সহায় কৰক, কাৰণ তেওঁলোকে বিচাৰিছে আপোনালোকৰ সহায়, আৰু নিশ্চয় আপোনালোকে সহায় কৰি এই অসহায় ব্যক্তিগৰাকীক উদ্ধাৰ কৰি সেই পৰিয়ালটোলৈ আপোনালোকে নিশ্চয় হাঁহি বিৰঙে আনাবলৈ সক্ষম হ'ব। এয়া আছিলে আপোনালোকৰ ওচৰত, প্ৰতিজন শ্ৰোতা দৰ্শকৰ ওচৰত কাতৰ আহ্বান। ধন্যবাদ। দেখা পাইছোঁ আপোনাৰ গিৰিয়েকৰ অসুবিধা বা বেমাৰ, সেই সম্বন্ধত আপুনি অসমবাসী তথা ৰাইজক কি বুলি সংশোধন কৰে? আসসালামু আলাইকুম। মই অলপ বিচাৰিছোঁ আপোনালোকৰ সাহাৰ্য। তাৰমানে মোৰ স্বামী আজি বেমাৰ 2 বছৰ হ'ল, আৰু আগতে মছজিদত আহিছিলে তেখেত,
নলবাৰী। এতিয়া মছজিদত থাকিব পৰা নাই, আজি 2 বছৰ হ'ল বেমাৰত ভুগি আছে। এতিয়া মই ঘৰ চলাম কেনেকৈ, সেইকাৰণে আপোনালোকৰ ওচৰত সহায় বিচাৰিছোঁ। আৰু মোৰ ল'ৰা এটা, ল'ৰাটোৱে তাৰমানে গাড়ী চলাই কেতিয়াবা হাজিৰা 300 টকা পায়, কেতিয়াবা নাপায়। সেনেকৈ তাৰমানে আমি কিবা কৰি ঘৰখন চলি আছিলোঁ। এতিয়া যি বেমাৰত ভুগিছে, তথাপিতো আমি যি পাৰোঁ সাহাৰ্য কৰি পেলাই তেখেতক চাইছোঁ। কিন্তু এতিয়া নোৱাৰিম আৰু, হাত দাঙি দিছোঁ আৰু, আমাৰ একোৱেই নাই ঘৰৰ ফালে। এতিয়া